নমস্কাৰ, মোৰ নাম তুলসী প্ৰসাদ বিক্ৰমজিৎ কোঁৱৰ। মই এজন স্পিৰিচুৱেল মেণ্টৰ, ইঞ্জিনিয়াৰ আৰু ৱেলনেছ কোচ। মই কৰ্মৰত ব্যক্তি, ৱৰ্কিং প্ৰফেশ্যনেল, মই তেওঁলোকক গাইড কৰোঁ যোনে ডিপাৰ ট্ৰেন্সফৰ্মেশ্যন কৰিব বিচাৰে। আৰু আজি যদি আপুনি এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে হয়তো কিবা এটা কথাই আপোনাক এইখিনিলৈ লৈ আহিছে। হয়তো আপুনি জীৱনৰ ক'ৰবাত কোনো এটা কথাত নিজকে আবদ্ধ অনুভৱ কৰিছে। হয়তো আপুনি নিজৰ মনটো ৰেষ্টলেছ অনুভৱ কৰিছে বা অত্যাধিক মেণ্টেল নইজ অনুভৱ কৰিছে। হয়তো আপুনি মানসিকভাৱে ভাগৰুৱা বা আৱেগিকভাৱে অত্যাধিক বোজা অনুভৱ কৰিছে। হয়তো আপুনি আধ্যাত্মিকভাৱে নিজক হেৰুৱাই পেলাইছে বা অথবা বাহ্যিকভাৱে সকলো থকাৰ পিছতো আপুনি নিজৰ মাজত কিবা খালী খালী অনুভৱ কৰিছে। আপুনি হয়তো প্ৰডাক্টিভিটি হেক ট্ৰাই কৰিছে, টু ডু লিষ্ট ট্ৰাই কৰিছে, মেডিটেশ্যন এপ্লিকেশ্যন ট্ৰাই কৰিছে, ছেল্ফ হেল্প বুক ট্ৰাই কৰিছে, কিন্তু ইমানখিনি কৰাৰ পিছতো আপুনি হয়তো একেটা অৱস্থাৰ মাজতে আকৌ সোমাই পৰিছে। তাৰ কাৰণে মন বেয়া নকৰিব, কাৰণ সেই ফিলিংছটো মই জানো, কাৰণ সেনেকুৱা এটা অৱস্থাৰ মাজেদিয়েই মই পাৰ হৈ আহিছোঁ। প্ৰতিদিনে ৰাতিপুৱাই হয়তো আপুনি ভাবিছে যে আজিৰ পৰা মোৰ ভাল লাগিব, কিন্তু আবেলি হৈ অহাৰ লগে লগে অভাৰ থিংকিং হৈ যায়। গধূলি হৈ অহাৰ লগে লগে এনজাইটি বাঢ়ি আহে। মনত বিভিন্ন কথাই, বিভিন্ন চিন্তাই ঠাই পাবলৈ আৰম্ভ কৰে। মনটো কিবা ৰ'বলৈ নিবিচৰা নিচিনা হৈ পৰে। আপোনাৰ হয়তো এনেকুৱা অনুভৱ হ'ব পাৰে আপোনাক বুজিবলৈ কোনো নাই, বা আপোনাৰ এনেকুৱাও অনুভৱ হ'ব পাৰে নিজকে বুজি নোপোৱাৰ নিচিনাও অনুভৱ হ'ব পাৰে। কিন্তু প্ৰকৃত কথাটো 99% মানুহেই নকয় বা নাজানে যে আপুনি এলেহুৱা নহয়, আপুনি ভাঙি পৰা নাই, অথবা এনেকুৱা নহয় যে আপুনি চেষ্টা কৰা নাই। প্ৰকৃত কথাটো হৈছে আপোনাৰ ইনাৰ এলাইনমেণ্ট, আপোনাৰ মন, আপোনাৰ ইম'শ্যন, আপোনাৰ এনাৰ্জি এলাইন হোৱা নাই। আৰু আমাৰ ইনাৰ এলাইনমেণ্ট নহ'লে, আমাৰ মাইণ্ড, আমাৰ ব্ৰেইন ৰিৱায়াৰ কৰিব নোৱাৰিলে আমি একেটা চাৰ্কুলৰ মাজতেই আমি ঘূৰি ঘূৰি থাকিব লগা হয়। আৰু তাৰ কাৰণেই এই মাইণ্ড ৰিবুট প্ৰগ্ৰেমটো বিল্ড কৰা হৈছে স্পিৰিচুৱেল উইজডমৰ ওপৰত ভিত্তি কৰি, আধুনিক মডাৰ্ণ ছায়েন্সৰ ওপৰত ভিত্তি কৰি। কেৱল 15-20 মিনিট সময় প্ৰতিদিনে নিজকে দি এই পেটাৰ্ণটো ব্ৰেক কৰি এটা সুন্দৰ জীৱনলৈ আগবাঢ়ি যাবৰ কাৰণে। এইটো এটা 30 দিনৰ এলাইনমেণ্টৰ যাত্ৰা, যিটো যাত্ৰাই আপোনাৰ নিচিনা কৰ্মৰত ব্যক্তি, ৱৰ্কিং প্ৰফেশ্যনেল, ব্যৱসায় হওক বা জব বা চাকৰি ক্ষেত্ৰতে হওক, যোনে নেকি ছাৰফেচ লেভেলত উপৰুৱা সমাধান বিচাৰি সুফল পোৱা নাই, যোনে প্ৰকৃত ক্লাৰিটি পাবৰ কাৰণে সাজু হৈছে, ইনাৰ এলাইনমেণ্টৰ কাৰণে সাজু হৈছে, জীৱনৰ উদ্দেশ্যৰ কাৰণে সাজু হৈছে, ইম'শ্যনেল বেলেঞ্চৰ কাৰণে সাজু হৈছে। এইটো কোনো কমন ৱেলবিং প্ৰগ্ৰেম নহয় বা কমন স্পিৰিচুৱেল প্ৰগ্ৰেম নহয়। এইটো এটা প্ৰেক্টিকেল মাইণ্ড ব্ৰেইন ৰিছেট প্ৰগ্ৰেম, মাইণ্ড ব্ৰেইন এনাৰ্জি ৰিএলাইন কৰিবৰ কাৰণে। এই প্ৰগ্ৰেমটোৰ দ্বাৰা আপোনাৰ ৰেষ্টলেছ মাইণ্ড স্থিৰ হ'বলৈ আৰম্ভ কৰিব। আপুনি জীৱনৰ সম্বন্ধে বিচাৰি থকা প্ৰশ্নৰ উত্তৰ পাব। আৱেগিক উচ্ছৃংখলতা বা ইম'শ্যনেল টাৰ্ময়, আৱেগিক বোজা, এইবিলাকৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। আৰু পুৰণি পেটাৰ্ণটো ব্ৰেক কৰি ৰিএলাইন কৰিব, ৰিকানেক্ট কৰিব পাৰিব নিজৰ শক্তিশালী সত্তাৰ লগত, নিজৰ শক্তিশালী স্থিৰ শান্ত সত্তাৰ লগত। এতিয়া এই প্ৰগ্ৰেমটোৰ জৰিয়তে আপুনি কি পাব, কি অনুভৱ কৰিব, তাৰ এটা চমু আভাস। প্ৰথমতে হৈছে আপুনি গম পাব যে এইবিলাক প্ৰকৃততে কিয় হয়, তাৰ মূল কাৰণটো গম পাব, যিটো কথা হয়তো আপোনাক আজিলৈকে কোনেও কোৱা নাই। আৰু তাৰপিছত আমি লাহে লাহে মাইণ্ডফুল প্ৰেক্টিছ কৰিবলৈ আমি আৰম্ভ কৰিম। সেইটো হৈছে মডিউল নাম্বাৰ 1। আৰু মডিউল নাম্বাৰ 2ত থাকিব আত্মজ্ঞান বা ছেল্ফ নলেজ, ছেল্ফ এৱাৰনেছ। আপুনি আপোনাৰ নাম, উপাধি, ভূমিকা, পজিশ্যন এইবিলাক অতিক্ৰম কৰি আপুনি প্ৰকৃততে কোন হয়, সেই কথাটো আপুনি বুজি পাব, যিটো হৈছে প্ৰতিটো স্পিৰিচুৱেল ট্ৰেডিশ্যনৰে, সেয়া বেদ, উপনিষদ, ভগৱত গীতাই হওক বা বুদ্ধিজিমেই হওক বা টাওজিমেই হওক বা ইজিপ্তৰ হাৰ্মিটিজিমেই হওক, তেনেকুৱা সকলো স্পিৰিচুৱেল ট্ৰেডিশ্যনৰ এইটো হৈছে মূল শিক্ষা, মূল জ্ঞান। তৃতীয় পৰ্যায়ত
আমি এই স্পিৰিচুৱেল নলেজ আমি আমাৰ দৈনন্দিন জীৱনত কেনেকৈ ব্যৱহাৰ কৰিম, আমাৰ কৰ্ম জীৱনত আমি কেনেকৈ ব্যৱহাৰ কৰিম, আমি আমাৰ সিদ্ধান্ত লোৱা, অভাৰ থিংকিং, প্ৰকাষ্টিনেশ্যন, মনৰ দ্বিধাবোধ, এই কথাবিলাক আমি কেনেকৈ অতিক্ৰম কৰি ক্লাৰিটি আৰু কনফিডেন্সেৰে আমাৰ কৰ্মজীৱনত আমি কেনেকৈ ভাগ ল'ব পাৰিম, যিটো কথাই আমাৰ আভ্যন্তৰিক শান্তি, স্পষ্টতা কঢ়িয়াই অনাৰ লগতেও জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব। আৰু চতুৰ্থতে আপুনি ইম'চনেল বেলেঞ্চ বা আৱেগিক ভাৰসাম্যতা বজাই ৰাখিবৰ কাৰণে আপুনি জীৱনত এটা সুস্থিৰ অৱস্থালৈ যাবৰ কাৰণে আপুনি সক্ষম হ'ব। আপোনাৰ আভ্যন্তৰিক শক্তি, এনজাইটি, হতাশা, মানসিক বা আৱেগিক দুখ, খং ৰাগ, এইবিলাক কথাৰ পৰা আপোনাৰ শক্তি ক্ষয় হোৱা ৰোধ হ'ব আৰু আপুনি এটা স্থিৰ অৱস্থালৈ আহিবলৈ আৰম্ভ কৰিব, যিটোৱে আপোনাৰ মাইণ্ড, বডি, এনাৰ্জি আৰু আপোনাৰ কৰ্ম এলাইন কৰাত সহায় কৰিব। আৰু এই গোটেই কথাখিনিৰ লগত কিছুমান মেডিটেশ্যন প্ৰেক্টিচ থাকিব, কিছুমান গাইডেড মেডিটেশ্যন থাকিব, কিছুমান আমাৰ বিশেষ বিশেষ প্ৰেক্টিচৰ লগত সামঞ্জস্য ৰাখি, আৰু ইয়াৰ বাহিৰেও কিছুমান মেডিটেশ্যনেল টেকনিক শিকোৱা হ'ব, যিখিনি মেডিটেশ্যন টেকনিক আপুনি কোনো গাইড নোহোৱাকৈ আপুনি নিজেও অভ্যাস কৰিব পাৰিব, আপোনাৰ মনটো স্থিৰ কৰিব পাৰিব, মনটো শান্ত কৰি তুলিব পাৰিব। এইটো এটা কেৱল ফিল গুড প্ৰগ্ৰেম নহয়, এইটো এটা হৈছে ইনাৰ এলাইনমেণ্ট ফাউণ্ডেশ্যন প্ৰগ্ৰেম, যিটোৱে আপোনাৰ মাইণ্ড, ইম'চন, এনাৰ্জি, পাৰপাছ আৰু আপোনাৰ জীৱন এই গোটেইখিনি এলাইন কৰিব। আপুনি ছাৰ্ভিচ বা জবেই নকৰক কিয়, বা ব্যৱসায় বা বিজনেছেই নকৰক কিয়, বা আন যিকোনো কামেই নকৰক কিয়, এই গোটেই কথাখিনি আপোনাক এলাইন কৰিব, আপোনাক ষ্টেবল কৰিব, আপোনাক স্থিৰ কৰিব আৰু আপোনাৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই অনাত সহায় কৰিব। আৰু এই প্ৰগ্ৰেমটো আপুনি অকলশৰীয়া হৈ কৰিব নালাগে। আপুনি এই প্ৰগ্ৰেমটো জইন কৰাৰ লগে লগে আপোনাৰ নিচিনা লাইক মাইণ্ডেড মানুহৰ লগত আপুনি যোগাযোগ কৰিব পাৰিব, কমিউনিটিৰ লগত আপুনি জইন কৰিব পাৰিব, কথা বতৰা পাতিব পাৰিব। ইয়াৰ উপৰিও আমাৰ লাইভ ছেশ্যন, উইকলি লাইভ ছেশ্যন থাকিব, য'ত আপোনাৰ প্ৰশ্নৰ উত্তৰ পাব আৰু আহি থকা সময়ৰ কাৰণে গাইডেন্স পাব। আৰু ইয়াৰ উপৰিও আমাৰ ষ্টেপ বাই ষ্টেপ ছাপৰ্ট ছিষ্টেম থাকিব আমাৰ টীমৰ পৰা আৰু মোৰ পৰা। আৰু প্লাছ এইখিনিৰ লগতে 5টা পাৱাৰফুল বনাছ থাকিব, যিকেইটাই আপোনাৰ মন, এনাৰ্জি এলাইন কৰাত সহায় কৰিব। আপুনি যদি অকণমান বিচাৰ কৰিছে, অকণমান চিন্তা কৰি চাইছে, তেতিয়াহ'লে এই প্ৰগ্ৰেমটোৰ টোটেল ভেলু 50,000তকৈ বেছি হ'ব, কাৰণ এইটো এটা কমপ্লিট ট্ৰেন্সফৰ্মেশ্যন প্ৰগ্ৰেম, যিটো মানুহৰ জীৱন জোৰা সাধনাৰ ফলত বিচাৰি পোৱা যায়। আৰু আমাৰ গুৰুসকলক মোৰ শতকোটি প্ৰণাম আমাক এই বাট দেখুৱাই থৈ যোৱাৰ কাৰণে। আৰু আপুনি নিজেই অলপ বিচাৰ খোচাৰ কৰি চালে গম পাব যে প্ৰকৃততে এই প্ৰগ্ৰেমটোৰ ভেলু কিমান। আৰু এই ভেলু প্ৰগ্ৰেমটো বৰ্তমান সময়ত আমি এটা অত্যন্ত কম মূল্যত অসমৰ ৰাইজলৈ আগবঢ়াই আছোঁ, যাতে এইখিনিয়ে নিজৰ কল্যাণৰ লগতে সকলোৰে কল্যাণ সাধন কৰিব পাৰে। আৰু ইয়াৰ লগতে 30 দিনৰ এটা মানি বেক গেৰাণ্টি থাকিব। এই প্ৰগ্ৰেমটো যিবিলাক মেথড, যিবিলাক টুল, সেইবিলাক ব্যৱহাৰ কৰি যদি আপুনি 30 দিনৰ ভিতৰত একো সুফল পোৱা নাই, তেতিয়াহ'লে কেৱল আমাক এটা মেইল কৰিব যে মই একো সুফল পোৱা নাই, আপোনাক সম্পূৰ্ণ পইচা ঘূৰাই দিয়া হ'ব, কোনো প্ৰশ্ন কৰা নহ'ব, নো কুৱেশ্যন উইল বি আস্কড। আৰু শেষত মই যদি আপোনাক এটা প্ৰশ্ন কৰোঁ, আপোনাৰ জীৱনলৈ যদি এই পৰিৱৰ্তনখিনি আহে, আপোনাৰ জীৱনত আপোনাৰ কেনেকুৱা অনুভৱ হ'ব? প্ৰথমতে যদি আপোনাৰ মনটোৱে আপোনাৰ বিৰুদ্ধে নগৈ আপোনাৰ লগত এলাইন হৈ কাম কৰে, আপোনাৰ বন্ধু হৈ পৰে, আপোনাৰ জীৱনত কি পৰিৱৰ্তন হ'ব আৰু আপোনাৰ জীৱনত কেনেকুৱা অনুভৱ হ'ব? আৰু আপোনাৰ জীৱনৰ পৰা এনজাইটি, হতাশা, মানসিক দুখ বা আৱেগিক দুখ, খং ৰাগ, এইবিলাক বস্তুৰ পৰা যদি মুক্ত হৈ মনত যদি স্থিৰতা আহে, কৰ্মত যদি স্থিৰতা আহে, আপোনাৰ কেনেকুৱা অনুভৱ হ'ব আৰু আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন আহিব? আপোনাৰ কেনেকুৱা অনুভৱ হ'ব আপুনি যদি জানে আপুনি প্ৰকৃততে কোন হয়, আপুনি যদি জীৱনৰ প্ৰকৃত উদ্দেশ্য বিচাৰি পায়, যদি আপোনাৰ জীৱনটো আপোনাৰ কাৰণে মিনিংফুল অনুভৱ হয়, জীৱনটো মূল্যৱান অনুভৱ হয়, ইফ লাইফ মেক্স চেঞ্চ এগেইন, আপোনাৰ মনত যদি স্থিৰতা ঘূৰি আহে, মানসিক শান্তি ঘূৰি আহে, কৰ্মত যদি আপুনি
অধিক মনোযোগ দিব পাৰে আৰু জীৱনলৈ যদি সমৃদ্ধি কঢ়িয়াই আহে তেতিয়া আপোনাৰ কেনেকুৱা লাগিব, কেনেকুৱা অনুভৱ হ'ব। আৰু ইয়াৰ উপৰিও আপোনাৰ ৱৰ্ক লাইফ আৰু পাৰ্চনেল লাইফ এইবিলাকৰ মাজত যদি সমন্বয় থাকে, যদি আপোনাৰ সঠিক সম্বন্ধ গঢ়ি উঠাত সহায় কৰে, মনলৈ যদি গভীৰ প্ৰশান্তি আহে, মনলৈ যদি গভীৰ সন্তুষ্টি আহে, আপোনাৰ জীৱনত আপোনাৰ কেনেকুৱা অনুভৱ হ'ব। আৰু এই কথাখিনিয়ে যদি আপোনাক হৃদয়ত প্ৰতিধ্বনিত হৈছে, আপোনাৰ অন্তৰাত্মাত প্ৰতিধ্বনিত হৈছে, ইফ দিছ ৰিজনেটছ ইউ, যদি আপোনাৰ অন্তৰাত্মাই সমৰ্থন দিছে, হৃদয়ে সমৰ্থন দিছে, তেতিয়াহ'লে মই আপোনাক আদৰণি জনাইছোঁ, ইনভাইট কৰিছোঁ এই প্ৰগ্ৰেমটোত যোগদান দিবৰ কাৰণে, এই মাইণ্ড ৰিবুট প্ৰগ্ৰেমটোত যোগদান দিবৰ কাৰণে, নিজৰ কল্যাণ সাধন কৰিবৰ কাৰণে আৰু এটা কল্যাণকামী পথত খোজ দিবৰ কাৰণে। জইন কৰিবৰ কাৰণে তলত লিংক দিয়া হৈছে, তাত ক্লিক কৰি জইন কৰিব। লগ পাম। নমস্কাৰ।